কৃষ্ণ 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 কৃষ্ণ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আৰু যতে কইতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত প্ৰভু, চৰাচৰ মায়াৰ কল্পিত হয় প্ৰভু। মণিকাঞ্চন অডিঅ' কনফাৰেন্সৰ সভাপতি, উপসভাপতি, সম্পাদক, কোষাধ্যক্ষ প্ৰমুখ্যে আজি সংযোগত থকা সমস্ত বাপ বান্ধৱ ভাই মাতৃ সমস্ত আমি সবার চৰণত সেৱা ধৰিছো। আমি সবার চৰণত সেৱা ধৰি আজি চতুৰ্থ অধ্যায় গীতা আৰম্ভ কৰিবলৈ যি নিৰ্দেশনা প্ৰদান কৰিছে, আমি এই চতুৰ্থ অধ্যায় আৰম্ভ কৰাৰ মানস কৰিছো। গীতাৰ চতুৰ্থ অধ্যায় জ্ঞান যোগ, য'ত তৃতীয় অধ্যায়ত কৰ্মযুগত ভগৱন্তই তেওঁৰ এই সখা অৰ্জুনক কৰ্মৰ মাজেদি তেওঁক জ্ঞান দিব খুজিছিল। যিহেতু তেওঁৰ এই ইষ্ট কুটুম্ব সমস্তক দেখা পোৱাৰ পাছত ৰণথলীৰ মাজতেই তেওঁ ৰথৰ ওপৰতেই গান্ধীপ থৈ তেওঁ বিষাদগ্ৰস্ত হৈছিল। আৰু সেয়েহে দ্বিতীয় অধ্যায়ত আহি সাংখ্য যুগেৰে তেখেতক ভগৱন্তই যি জ্ঞান দিব খুজিছিল আৰু তাত মাত্ৰ কৰ্ম কৰাৰ কথা ভগৱন্তই নিৰ্দেশনা দিছিল, কিন্তু কি কৰ্ম কৰিব লাগিব সেই কৰ্মৰ কথা সাংখ্য যুগত প্ৰকাশ কৰা নাছিল। আৰু তৃতীয় অধ্যায়ত আহি কৰ্মযুগৰ কথা কৈছে, কি কৰ্ম কৰিব, কেনেকৈ কৰিব আৰু কাৰ ওচৰত কৰিব। নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম আৰু কাম্য কৰ্মৰ জৰিয়তে কেনেকৈ তেওঁৰ মুখ্য সাধন হব, সেই বিষয়ে যদিও ভগৱন্তই কৃষ্ণ জ্ঞান দান দিবলৈ খুজিছিল, তথাপিতো চতুৰ্থ অধ্যায়ত আহি তেওঁ জ্ঞান যুগৰ কথা প্ৰকাশ কৰিছে। কৰ্মযুগত তেওঁ কব খুজিছিল যে আঁতৰত যিবিলাক তীৰ্থ আছে, এই তীৰ্থবিলাক বাদ দি যদি ভগৱন্তক আমি আমাৰ হৃদয় কমলত, আমি যদি হৃদয় পদ্মত ভগৱন্তক স্থান দিব পাৰো, তেতিয়াহলে আমি বিদুৰৰ তীৰ্থলৈ যাব নালাগে। আৰু এইটো হৈছে আমাৰ আত্মতত্বৰ কথা, য'ত আত্মনিৰ্বাণ, যি সময়ত আত্মতত্ব লাভ কৰিব। আত্মতত্ব লাভ কৰিবলৈ যাওঁতে আমি দেখিছো কাছই যেনেকৈ সাগৰত বাস কৰি তেওঁ সাগৰৰ পাৰৰ বালিত কণী পাৰিছে, আৰু সাগৰৰ পানীত থাকি কাছই তাতেই তেওঁ এই কণীবিলাকৰ প্ৰতি উপাসনা কৰাৰ পাছত এই কণীবিলাক ইয়াতেই পোৱালি জন্ম দিব পাৰিছে। সেই হৈছে ব্ৰহ্মভূত। তেওঁ ব্ৰহ্মভূত উপস্থিত হৈছে। ঠিক তেনেকৈ আমিও যেতিয়া কৰ্মৰ মাজেদি, কৰ্মৰ জৰিয়তে আমি পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ক যদি আমি কাছৰ যেনেকৈ তেওঁ ইন্দ্ৰিয় সমস্তক তেওঁ চলনৰ ভিতৰত সোমাই ৰাখিব পাৰিছে, আমিও তেনেকৈ আমাৰ ইন্দ্ৰিয় সমস্ত নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি আমি আমাৰ ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পাৰিব লাগিব। সেই হৈছে ব্ৰহ্মতত্ত্ব। আৰু সেই ব্ৰহ্মতত্ত্ব যেতিয়া উপলব্ধি হব, তেতিয়াই আমি বিদুৰৰ তীৰ্থক বিদুৰৰ তীৰ্থ ক'ত আছে তীৰ্থ, আমি সেই তীৰ্থৰ কথা আমি গৃহতে থাকি আমি সেই তীৰ্থ দৰ্শন কৰিবলৈ পাৰিম। ভগৱন্তই সেই কথাটোৱে পৰিষ্কাৰ কৈছে যে কৰ্ম ভগৱন্তৰ কৰ্ম, যিখিনি কৰ্ম শাস্ত্ৰত প্ৰকাশ হোৱা নাই সেই কৰ্ম কৰিব নালাগে, আৰু যিখিনি শাস্ত্ৰই প্ৰকাশ কৰিছে সেই কৰ্ম কৰি আমি ভগৱন্তৰ কৰ্ম কৰি ভগৱন্তক আমি হৃদয়ত স্থান দিব পাৰিলে, ভগৱন্তৰ পদ কমল ৰূপী এই নৌকাক আমি আশ্ৰয় কৰিব পাৰিলে, যি নৌকা আশ্ৰয় কৰি আজি পাণ্ডৱ সমস্তই এই যি গভীৰ এই সাগৰ, এই কুৰুক্ষেত্ৰ ৰণত এই 11 অক্ষৌহিণী
সদৃশ অতিৰথী ভীষ্মকে আদি কৰি যি এখন মহাসাগৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ কৃষ্ণৰ পদকমলৰূপী নৌকাক সাক্ষী কৰিয়েই পাণ্ডৱ সমস্ত যেনেকে আগবাঢ়ি যাব পাৰিছিল, তেওঁলোকে এই বিশাল সমুদ্ৰকো অতিক্ৰম কৰি যাব পাৰিছিল, ঠিক তেনেকৈ আমিও যদি হৃদয় পদ্মত আমাৰ ভগৱন্তক যদি স্থান দিব পাৰো, আমিও বিদুৰ তীৰ্থক নগৈ আমি গৃহতে থাকিয়েই সেই বিদুৰ তীৰ্থৰ কথা আমি ইয়াতে অনুধাৱন কৰিব পাৰিম। আৰু এই কথাখিনিকে কৰ্মৰ মাজেদি আমাক বুজাবলৈ গৈছে। অৰ্জুনক জ্ঞান দান দিয়াৰ লগে লগে অৰ্জুনৰ যোগেদি নৰ সমাজৰ প্ৰতি ভগৱন্তই জ্ঞান দান দিব খুজিছে, আৰু তাকেই আহি এতিয়া জ্ঞান যুগত ভগৱন্তই চতুৰ্থ অধ্যায়ত জ্ঞান যুগক প্ৰকাশ কৰিব খুজিছে যে চতুৰ্থত ব্ৰহ্মাৰ্পণ যোগ নামে তত্ত্ব সাংগু পাংগ ৰূপে হৰি কৰিলা বেকত। ব্ৰহ্মত আমি যদি অৰ্পণ কৰিব পাৰো, আমাৰ নিজকে যদি আমি ভগৱন্তৰ ওচৰত অৰ্পণ কৰিব পাৰো, সেই কথাখিনিকেই ভগৱন্তই বিতং ভাৱে চতুৰ্থ অধ্যায়ত আহি প্ৰকাশ কৰিছে জ্ঞান যুগত। আৰু এতিয়া আমাৰ পদে কৈছে যে স্বধৰ্মত থাকি নৰে ফলৰে নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাৱ কৰ্মত হৈবেক জ্ঞান জ্ঞানে মুখ্য সাধিবেক তৃতীয়ত কহিলা মাধৱ। এতিয়া স্বধৰ্ম যাৰ যিটো ধৰ্ম, অৰ্জুন যিহেতু ক্ষত্ৰিয়, অৰ্জুনৰ স্বধৰ্ম হৈছে তেওঁ যুদ্ধ কৰিবই লাগিব। গতিকে অৰ্জুনৰ স্বধৰ্ম পালন কৰি তেওঁ ফল ত্যাগ কৰিব লাগিব, স্বধৰ্ম পালন কৰিবই লাগিব আৰু তেওঁ ফল ত্যাগ কৰিবই লাগিব। কৃষ্ণই সেই কথাটো তেওঁক বাৰে বাৰে কৈছে যে তুমি যুদ্ধ কৰা, কিন্তু তুমি যুদ্ধত জয় হবা নে তোমাৰ পৰাজয় হব এই কথা তোমাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, কিন্তু তুমি স্বধৰ্ম পালন কৰি যুদ্ধ কৰি যাব লাগিব, তোমাৰ স্বধৰ্ম পালন কৰিবই লাগিব। কৰ্ম কৰে যাৰ যেন ভাৱে, যাৰ যি স্বধৰ্ম, ক্ষত্ৰিয় বৈশ্য শুদ্ধ, এই চাৰি জাতি চাৰি ধৰণে কৰ্ম ভাগ কৰি থৈছে ভগৱন্তই। গতিকে তেওঁলোকে নিজ নিজ কৰ্মত তেওঁলোক পবিত্ৰ হবই লাগিব আৰু নিজ নিজ কৰ্ম সাধন কৰিবই লাগিব। ব্ৰহ্মভূত আৰু ব্ৰহ্ম নিৰ্বাণ সকলৰ কাৰণে তেওঁলোক স্বধৰ্মৰ কথা তাত আহি নপৰে। তেওঁলোকে এজন শুদ্ধয়ো ব্ৰাহ্মণৰ কৰ্ম কৰিব পাৰিব যদি তেওঁ যদি ব্ৰহ্ম নিৰ্বাণ বা ব্ৰহ্মভূতত যদি উপলব্ধি হব পাৰিছে। গতিকে এতিয়া কৰ্মত হৈবেক জ্ঞান জ্ঞানে মুখ্য সাধিবেক তৃতীয়ত কহিলা মাধৱে। এতিয়া তৃতীয় অধ্যায়ত এই কথাখিনি কৰ্ম কৰিলে যে জ্ঞান হব, আৰু সেই জ্ঞান হলে আমাৰ চাৰি পুৰুষাৰ্থ অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থ আমাৰ লাভ হব, তদ্ৰুত মুখ্য সাধন হব। তৃতীয়ত কহিলা মাধৱ, তৃতীয় অধ্যায়ত ভগৱন্তই এই কথা অৰ্জুনৰ আগত কৈছে যে আমি যদি কৰ্মৰ মাজেদি আমাৰ জ্ঞান আহৰণ হয়, এই জ্ঞানৰ জৰিয়তে আমাৰ মুখ্য সাধন হব। মুখ্য সাধন একমাত্ৰ জ্ঞানৰ জৰিয়তেহে হব বুলি ভগৱন্তই অৰ্জুনক কৈছে, আৰু অৰ্জুনক কোৱাৰ ফলেৰে আমাৰ নৰ সমাজৰ প্ৰতি এই উপদেশ প্ৰদান কৰিছে। কৃষ্ণ পদ কমলত মধু আছে যত যত পান কৰৈ ভকত ভ্ৰমৰে। এতিয়া ভকতসকলক সেই মধুপান কৰা এই ভ্ৰমৰৰ লগত তুলনা কৰিছে। এতিয়া কৃষ্ণৰ পদকমলত যি মধু আছে, কৃষ্ণৰ পদকমলৰ মধু পান কৰিবৰ কাৰণে ভকতসকলক এই ভ্ৰমৰৰ লগত তুলনা কৰিছে। গতিকে এই মধুপানত মত্ত হৈ সকলো ত্যাগ কৰি লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ সকলো ত্যাগ কৰি তেওঁলোকে মুখ্যকো যে কটাক্ষ নকৰে, ভগৱন্তৰ পদ কমলত যিসকলে ভগৱন্তৰ এই পদ কমল ৰূপী এই নৌকাক যিসকলে আশ্ৰয় কৰি লব পাৰিছে, সেই সকলৰ কাৰণে মুখ্যও তেওঁলোকৰ প্ৰয়োজন নাই। এই কথা খায় আমাৰ মাতৃ দেৱহূতিক কপিল গোসাঁয়ে কৈছিল যে নলাগে লীন মুকুতি তথা নাহি হৰি পদ পংকজ যথা। গতিকে ভগৱন্তই এই কথাখিনি ভগৱন্ত কপিল গোসাঁইক তেওঁৰ মাতৃ দেৱহূতিয়ে কৈছে যে নলাগে লীন মুকুতি তথা আমাৰ মুক্তি চাৰি প্ৰকাৰ মুক্তিৰ ভিতৰত 5 প্ৰকাৰ মুক্তিৰ ভিতৰত আমাৰ
লীন মুক্তিকো যেহেতু শ্ৰেষ্ঠ কৰি থৈছে, এতিয়া দেৱহূতি কপিল গোসাঁই মাতৃ দেৱহূতিও কৈছে যে নলাগে লীন মুক্তিৰ কথা। এই লীন মুক্তিকো তেওঁ বিচৰা নাই। তেওঁ কি বিচাৰিছে? নাহি হৰি পদ পংকজ যথা, য'ত হৰিৰ পদ পংকজ সেৱনৰ য'ত কোনো ব্যৱস্থা নাই, তেনেধৰণৰ লীন মুক্তিও যে প্ৰয়োজন নাই, সেই কথা দেৱহূতিয়ে প্ৰকাশ কৰিছে। কাৰণ হৈছে এইটো যে মুখ্য কোজে বধুপানা হৈ মত এৰিলে কথা নমত, মুখ্য কোজে কথাত নপৰে। ভকত সমস্তই যেতিয়া কৃষ্ণৰ পদকমলৰ মধু পান কৰিবলৈ আগবাঢ়ি যাব পাৰিছে আৰু এই মধুপানত তেওঁলোক মত্ত হৈছে, এই কথাষাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই তেখেতৰ নাম গোৱাত তেখেতে আৰম্ভ কৰিছে এনেকৈ যে মুক্তিত নিস্পৃহ যিটো সেই ভকতক নামৰ সময় মাগুহ গতি, সমস্ত মস্তক মণি নিজ ভকতৰ অৱশ্য ভজ হেন দেৱ যদুপতি। গতিকে একমাত্ৰ ভগৱন্তৰ পদ সেৱন কৰাটোহে ভকতে বিচাৰিছে। তেওঁলোকে মুক্তি কামনা কোনো কাৰণতে কৰা নাই। ভকতৰ এইটো হল ধৰ্ম যে ভকতে কোনো কাৰণতে মুক্তি বাঞ্ছা নকৰে। এতিয়া তেওঁলোকে কৃষ্ণ পদ, এইকাৰণেই কৃষ্ণৰ পদকমল ৰূপী নৌকাখনক ভকতক আশ্ৰয় কৰিবলৈ কৈছে। যিখন নৌকাৰ আশ্ৰয় লৈ পাণ্ডৱ সমস্তই এই কৌৰৱ সমস্তৰ দৰে এখন বিশাল সমুদ্ৰকো গৰু খোজৰ পানীৰ দৰে তেওঁলোকে পাৰ হৈ আহিব পাৰিছিল। কৃষ্ণ কি কৈছে? বস্তুটো কি কৈছে? হয়, কি কৈছে কথাটো? কি কৈছে কওকচোন? নাই, কাৰোবাৰ মোবাইল এটা অকমান খেলি মেলি হৈ আছে, যিটো কাৰণে কথাখিনি পৰিষ্কাৰ মই শুনা নাই। পাঠাচাৰ্য বাপজন, আপুনি শুনিছেনে কথাখিনি? কি কৈছে বাৰু? স্পষ্ট অহা নাই। সেইটো কথাটো সেইকাৰণে, নহলে প্ৰশ্নটো উত্তৰটো দিবলৈ অকমান অসুবিধা হৈ আছে। সেইকাৰণে আমাৰ ভূঞা বাপজনা, ভূঞা বাপজনা, ভূঞা বাপ, ভূঞা প্ৰভু, দেউৰী প্ৰভু, দেউৰী প্ৰভু, কি হল? অলপ ইকো হৈ থকা শব্দ উঠি আছে। অলপ ইকো নিচিনা হৈ পেলাই শব্দ এটা উঠি আছে। সেইকাৰণে হয়, কওকচোন। আইগৰাকী কি কব খুজিছে জানো, সেইটোকে কব বিচাৰিছে তেখেতে। আহি পেলাই মানে শব্দটো ভালকে বুজি পোৱা নাযায়। কাৰোবাৰ মোবাইল এটা অকমান খেলি মেলি হৈ আছে, যিটো কাৰণে পৰিষ্কাৰ হোৱা নাই কথাখিনি, নহয় বাৰু? হয় হয়, এতিয়া আহিছেনে? বাৰু ঠিক আছে, যাওক। পাঠাচাৰ্য বাপজন। কৃষ্ণ কৃষ্ণ পদে বাৰম্বাৰ তুতি মোৰ নমস্কাৰ, কৃপান চাৰিবা নাৰায়ণ, মই পাপী দুষ্টমতি নজানো ভকতি স্তুতি, পদচতে লৈলো শৰণ। এইখিনিতে ধনঞ্জয় শুনা পূৰ্ব কথা, পূৰ্বত গৈনো আদিতত, আদিত্য শুনিয়া মত
সাংখ্য তত্ত্ব অম্বিবৰীয়া কহিলা পুত্ৰত। কৃষ্ণ 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 প্ৰভু। কৃষ্ণ পদে বাৰম্বাৰ কোটিমূৰ নমস্কাৰ, কৃপা নচাৰিবা নাৰায়ণ। এইখিনিতে বাৰম্বাৰ তেওঁ ভগৱন্তৰ চৰণত প্ৰণাম জনাইছে যে প্ৰভু তোমাৰ চৰণত বাৰম্বাৰ প্ৰণাম জনাইছো, গতিকে তুমি যাতে তোমাৰ কৃপা মোক প্ৰদান কৰা, যে মই পাপী দুষ্টমতি নাজানো ভকতি স্তুতি পদ ছত্ৰ লৈলো শৰণ, মই তোমাৰ চৰণত শৰণ ললো প্ৰভু, গতিকে তুমি মোক কৃপা কৰা। কৃষ্ণে বোলে ধনঞ্জয় শুনা পূৰ্ব কথা ছয়, আদিত্যত কৰিলা বেকত, আদিত্যে শুনিয়া মত এই যুগ সাংখ্য তত্ত্ব বিবৰীয়া কহিলা পুত্ৰত। কৃষ্ণে বোলে ধনঞ্জয়, আমাৰ এইখিনিতে আহিব এতিয়া এটা কথা, যে এই গীতা শাস্ত্ৰ ভাগ এতিয়া আমি চাইছো যে আমাৰ এই কলিৰ আজি দাপৰৰ শেষত যি সময়ত আমাৰ কলিৰ প্ৰৱেশ ঘটিছে, ভগৱন্ত প্ৰভুৱে যেতিয়া আমাৰ পৃথিৱী এৰি যেতিয়া বৈকুণ্ঠলৈ প্ৰৱেশ কৰিলে, য'ত কলিৰ প্ৰৱেশ ঘটিল, আমাৰ এই কুৰুক্ষেত্ৰ ৰণ কেতিয়া আৰম্ভ হৈছিল? আমাৰ অৰ্জুনে আহি এই দাপৰ যুগত কুৰুক্ষেত্ৰ ৰণৰে মাজত অৰ্জুনক শ্ৰীকৃষ্ণই এই কথা প্ৰকাশ কৰিছিল। কিন্তু আমি যদি চাওঁ যে আজি ৫,৫০০ বছৰ হৈছে এই কলি যুগ আৰম্ভ হোৱা, এই দাপৰ যুগত যে আহি কৃষ্ণই অৰ্জুনক লৈ এই গীতা শাস্ত্ৰভাগ দিছিল, কথাটো জানো সঁচা? আচলতে সেইটো নহয়। এই কথাটো, এই কাহিনীটো এতিয়া আমাৰ চতুৰ্থ অধ্যায় আৰম্ভণিতে হব, যে এতিয়া কৈছে যে কৃষ্ণে বোলে ধনঞ্জয় শুনা পূৰ্ব কথা ছয়, আদিত্যত কৰিলা বেকত। এই গীতা শাস্ত্ৰভাগ পূৰ্বতে কি কাক কৈছিল? আদিত্য সূৰ্যক কৈছিল। সূৰ্যৰ ওচৰত এই গীতা শাস্ত্ৰভাগ কৃষ্ণই কৈছিল, আৰু কৃষ্ণই যেতিয়া আদিত্যক দিলে, আদিত্যই কি কৰিছে? সূৰ্যই আহি তেওঁৰ পুত্ৰ এই শ্ৰাদ্ধদেৱ মনুক, তেওঁৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুক, আদিত্যই মানে সূৰ্যৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনু, এই শ্ৰাদ্ধদেৱ মনুক আহি আদিত্যই এই শাস্ত্ৰভাগ প্ৰকাশ কৰিছিল। কিন্তু কি হল, যে এই কথাখিনি পিছত কব, যে যি সময়ত আদিত্যই আহি তেওঁৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুক কৈছিল, শ্ৰাদ্ধদেৱ মনুৱে তেওঁৰ এই পুত্ৰ যত আমাৰ এই ইক্ষাকু কৈছিল, আৰু ইক্ষাকু আহি আমাৰ ত্ৰেতা যুগত যেতিয়া এই শাস্ত্ৰভাগ লাহে লাহে আমাৰ যিহেতু শ্ৰুতি আছিলে, আহি সত্য যুগ পাৰ হল, ত্ৰেতা যুগত আহি এই আমাৰ শ্ৰুতি কাৰণে এই শাস্ত্ৰভাগ লাহে লাহে লুপ্তপ্ৰায় হল, আৰু লুপ্তপ্ৰায় হোৱাৰ কাৰণে দাপৰ যুগত আহি কৃষ্ণই তেওঁৰে সখা, যিহেতু কৃষ্ণই আদিত্য কওঁতে আদিত্য যিহেতু ক্ষত্ৰিয় আছিল, আৰু সেয়েহে আজি এজন ক্ষত্ৰিয় বীৰক লগত লৈ কৃষ্ণই এই গীতা শাস্ত্ৰভাগ পুনৰ প্ৰচাৰ কৰাৰ মানস কৰিলে দাপৰ যুগত, যিহেতু আহি ত্ৰেতা যুগত এই শাস্ত্ৰভাগ লুপ্তপ্ৰায় হৈছিল। পুনৰ প্ৰচাৰৰ বাবে ভগৱন্ত কৃষ্ণই দাপৰ যুগত এই শাস্ত্ৰভাগ কুৰুক্ষেত্ৰ ৰণস্থলীৰ মাজত তেওঁৰে সখা অৰ্জুনৰ আগত, আৰু এই অৰ্জুন এজন ক্ষত্ৰিয় বীৰৰ আগত এই শাস্ত্ৰভাগ প্ৰকাশ কৰাৰ মানস কৰি তেওঁ এই শাস্ত্ৰভাগ এতিয়া প্ৰকাশ কৰিছে। এতিয়া আমাক কৈছে শাস্ত্ৰই যে কৃষ্ণে বোলে ধনঞ্জয় শুনা পূৰ্ব কথা ছয়, আদিত্যত কৰিলা বেকত। এতিয়া পূৰ্বতে এই শাস্ত্ৰভাগ কেনেকে আহিছিল এই কথাখিনি প্ৰকাশ কৰিছে। আদিত্যত কৃষ্ণই প্ৰকাশ কৰিছিল, আদিত্য শুনিয়া মত এই যুগ সাংখ্য তত্ত্ব বিবৰীয়া কহিলা পুত্ৰত। তেওঁ আদিত্যই কৃষ্ণৰ পৰা পাইছিল, আৰু কৃষ্ণই আদিত্যই তেওঁৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুৰ আগত প্ৰকাশ কৰিছিল। কৃষ্ণ আহক।
বৈষ্ণৱই তাৰ পুত্ৰ মিলে হৰি পদ কৃষ্ণ কৃষ্ণ কৃষ্ণ। যি সময়ত এই শাস্ত্ৰভাগ কৃষ্ণই তেওঁৰ আদিত্যক দিছিল, আদিত্যই কি কৰিলে? আদিত্য তনয় কোনো নামে শ্ৰাদ্ধ দেৱ মনো আছিল শুদ্ধমতি উদাৰ, পাছে ৰাজা কৰি ভোগ পুত্ৰ কদিল অন্ত যুগ বৈষ্ণৱ ইক্ষাকু নামজাৰ। আদিত্যই কি কৰিলে? তেওঁৰ এই পুত্ৰ শ্ৰাদ্ধদেৱ মনুক এই শাস্ত্ৰভাগ প্ৰদান কৰিলে পৃথিৱীত প্ৰচাৰৰ বাবে। আৰু তেওঁ কি কৰিলে? পাছে ৰাজা ভোগ কৰি পুত্ৰ কদিল অন্ত যুগ বৈষ্ণৱ ইক্ষাকু নামজাৰ। শ্ৰাদ্ধদেৱ মনুৰ পুত্ৰ ইক্ষাকুক তেওঁ এই শাস্ত্ৰভাগ দান কৰিছিল। এতিয়া এই দানৰ পুত্ৰ শুদ্ধমতী মিথিলাৰ অধিপতি নিমি বুলি খ্যাত সৰ্বলোক, হৰি পদ ধৰি মনে ৰাইজ হেৰি কৰিলা বনে, তেওঁ যুগত দিলন্ত পুত্ৰ। এতিয়া ইক্ষাকুৰ পুত্ৰ তেওঁ কোন? নিমি, মিথিলাৰ অধিপতি নিমি। ইক্ষাকুৱে তেওঁৰ পুত্ৰ নিমিক দিছিল, আৰু সেই নিমিয়ে একমাত্ৰ হৰিক তেওঁৰ হৃদয়ত ধ্যান কৰি হৰিৰ পদ হৃদয়ত ধৰি তেওঁ বনলৈ গল, আৰু তেওঁ এই যুগ তেওঁৰ পুত্ৰত দি নিমিয়ে বনলৈ গমন কৰিলে একমাত্ৰ কৃষ্ণৰ উপাসনাৰ কাৰণে। একমাত্ৰ কৃষ্ণৰ পদযুগল তেওঁ হৃদয়ত লৈ তেওঁৰ পুত্ৰত এই যোগ ধাৰণা সমস্ত তেওঁ দান কৰি তেওঁ বনলৈ গমন কৰিলে। কৃষ্ণ আগবাঢ়ক। কৃষ্ণ মনো কালে ৰচদে আতি গৈ পমত ইদমুনি নজান বিনা ভক্তি নপায়, কিন্তু সখী তুমি প্ৰিয়তম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। পাছে মহাঋষিগণে প্ৰৱৰ্তয়ে অন্য হিমতে চিৰকাল কৰিল। যি সময়ত নিমি ৰজাই তেওঁৰ পুত্ৰসকলক তেওঁ এই যোগ ধ্যান দান কৰি তেওঁ হৃদয়ত এক কৃষ্ণক হৃদয়ত স্থাপন কৰি তেওঁ যেতিয়া বনলৈ গমন কৰিলে, তাৰ পাছত কি হৈছে যে পাছে মহাঋষিগণে প্ৰৱৰ্তন এহিমতে চিৰকাল কৰিলা, কলি ভৈলা যুগ অতি মনুষ্যৰ অলপমতি, কালে যুগ পুনঃ নষ্ট ভৈলা। গতিকে যি সময়ত এই যিহেতু আমাৰ এই শাস্ত্ৰভাগ আদিত্যক যেতিয়া ভগৱন্তই দান কৰিছিল, কৃষ্ণই দান কৰিছিল, আমাৰ এই শ্ৰুতি হৈয়ে আমাৰ সত্য তেতা এই যুগ আহি আছে। আহোঁতে ইতিমধ্যে তেতা যুগত যেতিয়া
ইক্ষাকু আৰু ইক্ষাকুৱে তেওঁৰ পুত্ৰ নিমিক দিলে। নিমেও যেতিয়া হৰিপদ তেওঁ হৃদয়ত ধাৰণ কৰি তেওঁ বনলৈ গুচি গল। এই আমাৰ শ্ৰুতি লাহে লাহে লোপ পাইছে, এই শাস্ত্ৰভাগ লাহে লাহে লোপ পাইছে। যি কাৰণত আৰু হেৰা সব্যসাচী তোমাক কহিলো আজি ৰহস্যৰো অতি যে গোপন, সিদ্ধ মুনি নজানয় বিনা ভক্তি নাপায়, কিন্তু সখী তুমি প্ৰিয়জন। তুমি যে মোৰ প্ৰিয়, তুমি যে মোৰ সখী, এই কথাটো আনে কোনেও নাজানে। এই সিদ্ধ মুনি সমস্তয়ো এই কথা বুজি নাপায়। আৰু হেৰা সব্যসাচী, সব্যসাচী কাক কৈছে? যিজনে দুইখন হাতেৰেই তেওঁ ধনুষৰ এৰিব পাৰে, ধনুষৰ প্ৰহাৰ কৰিব পাৰে। এতিয়া তেওঁক সব্যসাচী বুলি, তেওঁক যি সময়ত ভগৱন্তই যাক যি সময়ত তেওঁক এটা নাম দিছে আৰু সেই নামটোৰ সেই সময়ত যি কৰ্ম কৰিছে সেই নামেৰে সৈতে তেওঁক মাতিছে। অৰ্জুনৰ 10 নামৰ ভিতৰত এটা সব্যসাচী তেওঁৰ নাম। এতিয়া এই সব্যসাচীক কৈছে যে তোমাক কহিলো আজি, মই তোমাক আজি এটা ৰহস্যৰো ৰহস্য, মই তোমাক এটা গোপন কথা কওঁ, ৰহস্য কথা কওঁ। যিটো ৰহস্যৰ কথা সিদ্ধ মুনি সমস্ত, যিসকল মুনিয়ে এই সিদ্ধ মুনি সমস্তয়ো যাৰ ভকতি নাই, ভকতি অবিহনে তেওঁলোকে মোক বুজি নাপায়। আৰু তুমি মোক বুজি পাবা, কিয়নো বুজি পাবা? তুমি হৈছা মোৰ প্ৰিয়জন। গতিকে মোৰ প্ৰিয় হিচাপে তুমি মোক বুজি পাবা। আমাক সিদ্ধ মুনি সমস্তয়ো বুজি নাপায়। কৃষ্ণ। অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যত আমি সংশয় মিলিল বিপৰীত, গৰু চাৰি বৃন্দাবনে গোৱালিৰ প্ৰিয়াস্তন, জন্ম লভিলা দৈৱকীত, অতি আদ্য বৈবস্বত, পূৰ্বকালে আছিলন্ত, কাল গৈলা অযুত নিযুত, তাৰ কথাৰ তত্ত্ব জানিলা কেন মত, ইটো কথা অতি অদ্ভুত। কৃষ্ণ কৃষ্ণ। অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যত আমি সংশয় দেখিলো বিপৰীত, গৰু চাৰি গকুলত গোৱালিৰ পিয়াস্তন, লভিলা জনমত দৈৱকীত। এতিয়া অৰ্জুনে এইবাৰ তেওঁক এটা প্ৰশ্ন কৰিছে যে হে কৃষ্ণ, হে স্বামী, হে গৰাকী, স্বামী হৈছে গৰাকী, তোমাৰ বাক্যত মই সংশয় দেখিছো। তোমাৰ এই সংশয় এনেকুৱা সংশয়, মই তোমাৰ কথা বিপৰীতমুখী দেখিছো। কেনেকুৱা বিপৰীত? যে তুমি গৰু চাৰি গকুলত গোৱালিৰ পিয়াস্তন, লভিলা জনমত দৈৱকী। তুমি দেখোন গকুলত গৰু চাৰিহে ফুৰিছিলা, তুমি গোৱালি স্তন পান কৰিছিলা, আৰু তুমি দেখোন দৈৱকী গৰ্ভত জন্ম লৈছিলা। সিদিনাহে সেইটো কথা। তুমি আহি এতিয়া দাপৰত তুমি জন্ম লৈছা দৈৱকীৰ গৰ্ভত, তুমি হোৱা গোৱালিৰ স্তন পান কৰিছা, তুমি গৰু চৰাই ফুৰিছা গকুলত। তুমি তোমাৰ বাক্যতটো মই কিবা ওলট পালট দেখা পাইছো, তোমাৰ বাক্যত মই সংশয় দেখিছো। যে আদি আদ্য বৈবস্বত, অতি আদি কালত বৈবস্বত মানে এয়া সূৰ্যৰ কথা কৈছে। বিবস্বান অৰ্থাৎ বৈবস্বত মনুৰ দিনৰ কথা কৈছে। বৈবস্বত মনু হল আমাৰ সূৰ্যৰ কথা কৈছে। পূৰ্বকালে আছিল অন্ত, কাল গৈলা অযুত নিযুত, কিমান কাল পাৰ হৈ গুচি গল, অযুত নিযুত কাল পাৰ হৈ গুচি গল। তাহাৰ কথাৰ তত্ত্ব জানিলাহা কেন মত, ইটো কথা অতি অদ্ভুত। এতিয়া ইমান অযুত নিযুত বছৰ পাৰ হৈ গল, তুমি আহি সিদিনা দৈৱকীৰ গৰ্ভত তুমি জন্ম লৈছা, তুমি গোৱালিৰ স্তন পান কৰিছা। গতিকে তুমি এতিয়া যদি কোৱা
যে মই সেই তাহানি আদিত্যক এই শাস্ত্ৰভাগৰ কথা কৈছিলো এতিয়া কেনেকে হল এই কথা তোমাৰ মই বহুত খেলি মেলি পাইছো তুমি মোক সঁচা কথা কোৱা তুমি কেনেকৈ জানিলা এই কথাখিনি মইতো অতি অদ্ভুত পাইছো এই কথা গতিকে তুমি এই কথা তত্ত্ব মোক বুজাই দিব লাগিব কৃষ্ণ কৃষ্ণ বোলে অৰ্জুন মোহৰ তোমাৰ বহু জন্ম বহি গল অবিদ্যা শক্তিত থাকি আকৌ নজানা সখী জ্ঞান আৱৰিল মহাভাগ অজন্ম নাই স্বৰূপত নিৰাকাৰ চেঁচায়ে শৰীৰ ধৰো আমি প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান যিটো মায়া তাৰো অন্তৰ্যামী কৃষ্ণে বোলে হে অৰ্জুন তোমাৰ মোহৰ তোমাৰ পুনঃ বহু জন্ম বহি গইলা অবিদ্যা শক্তিত থাকি আকৌ নজনা সখী জ্ঞান আৱৰিল মহাভাগ কৃষ্ণই কৈছে হে অৰ্জুন তুমি আচলতে অজ্ঞানত থাকি তুমি অবিদ্যাত থাকি তুমি নাজানা তোমাৰ আৰু মোৰ আগতে বহুবাৰ জন্ম হৈ গৈছে আগলৈকো হব আৰু এতিয়াও হৈছে তুমি অবিদ্যাত আছা আৰু মই এই সকলো কথা জানো অবিদ্যা শক্তিত থাকি আকৌ নজনা সখীয়া জ্ঞান আৱৰিল মহাভাগ তোমাক এই জ্ঞান তোমাৰ এই জ্ঞানক আৱৰি আছে কোনে অজ্ঞানে আৱৰি আছে তুমি নাজানা তোমাৰে মোৰে জন্ম আগত বহুবাৰ হৈ গৈছে মই জানো অজ জন্ম নাহি যাৰ স্বৰূপতে নিৰাকাৰ স্বেচ্ছাই শৰীৰ ধৰো আমি প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান যিমতে তাহাৰ অন্তৰ্যামী এতিয়া প্ৰকৃতিৰ অধিষ্ঠান বুলি কৈছে যত তেওঁ মায়াক আগ কৰি তেওঁ জন্ম গ্ৰহণ কৰিছে দৈৱকীৰ গৰ্ভত আমি দেখিছো যে তেওঁ বাৰে বাৰে এটা কথা প্ৰকাশ কৰিছে যে অবস্তুক দেখা হয় অবস্তুক আৱৰি সেহিতো মোহৰ মায়া জানা নিষ্ট কৰি গতিকে তেওঁ প্ৰথম সেইকাৰণেই মায়াক আগতেই পঠাইছে তাৰ পিছতহে তেওঁ জন্ম লৈছে গতিকে এতিয়া অজ জন্ম নাহি যাৰ তেওঁ অজ মানে কি তাৰ জন্ম নাই যাৰ জন্ম নাই অজ জন্ম নাহি যাৰ স্বৰূপতে নিৰাকাৰ আৰু তেওঁ নিৰাকাৰ কিন্তু কি কৰে স্বেচ্ছাই শৰীৰ ধৰো আমি তেওঁ কি কৰে যদা যদা হি ধৰ্মস্য গ্লানি ভৱত যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হয় যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় তেতিয়াই তেওঁ বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰে এই অৱতাৰ গ্ৰহণ কৰি তেওঁ যিহেতু তেওঁ নিৰাকাৰ এই অৱতাৰ গ্ৰহণ কৰি তেওঁ দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে তেওঁ স্বেচ্ছাই তেওঁ কি কৰে তেওঁ জন্ম গ্ৰহণ কৰে গতিকে প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জানা যিমতে তাহাৰো অন্তৰ্যামী সেই প্ৰকৃতি সেই মায়াক যিহেতু আগ কৰি তেওঁ জন্ম গ্ৰহণ কৰিছে সেই মায়াৰো তেওঁৰ গৰাকী গতিকে তেওঁ মায়াৰো অন্তৰ্যামী তুমি নাজানা অজ্ঞানত থাকি আৰু মই সেই কথা জানো গতিকে এতিয়া কৃষ্ণই অৰ্জুনক এই কথাখিনি ইমান পৰিষ্কাৰকৈ বুজাইছে তেওঁ কৰ্ম যুগত এই কথাখিনি বুজাই আহিছে আৰু এতিয়া আকৌ জ্ঞান যুগত তেওঁ এই কথাখিনি আকৌ অৰ্জুনক জ্ঞান দান দিছে আৰু এতিয়া কৃষ্ণই এটা কথা কৈছে যে কৰ্ম কৰিলেহে জ্ঞান হ'ব আৰু জ্ঞান আহিলে তেওঁ মোক্ষ সাধন হ'ব এই কথাষাৰকে অৰ্জুনে কৃষ্ণক ভালদৰে
সাংখ্য তত্ত্বৰ যোগেদি বুজাবলৈ আৰম্ভ কৰিছে। কৃষ্ণ আগবাঢ়ক। কৃষ্ণ পূৰ্বে যত হৈ আছে হৈবে কতে পাছে পূৰ্বা পৰে জানো ধনঞ্জয় স্বৰূপ জানিলোকে মনুষ্য বোলৈ মোকে আৰু বোলে দৈৱ কীৰ্তন অবক্ত নদী আমি এতেকে জানিবা তুমি চিৰন্তন বৰ্ম নিৰাকাৰ মায়া আশ্ৰয় কৰি মৈত্ৰ কুৰ্মৰ উপদৰি যুগে যুগে অৱতাৰ। কৃষ্ণ কৃষ্ণ পূৰ্বে যত শুয়ে আছে হৈবকে যতকে পাছে পূৰ্বা পৰে জানো ধনঞ্জয় স্বৰূপ নজানি লোকে মনুষ্য বুলন্ত মুকে কতো বোলে দৈৱ কীৰ্তন নহয়। এতিয়া কৃষ্ণই তেওঁৰ ৰহস্যৰ কথা প্ৰকাশ কৰিছে অৰ্জুনৰ ওচৰত। কি কৈছে যে আগতে যিমানেই হৈ আছিল আৰু এতিয়া যিমান হৈ আছে আগলৈ যিমান যি হব সকলো কথা মই জানো। আৰু মই যে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰো সেই ৰচনাকৰ্তা সেই বিষয়ে মনুষ্য লোকে মোক নাজানে। আৰু মোৰ স্বৰূপ কি যে মই যে ভগৱন্ত সেই কথাটো মোক মানুহে নাজানে। ভগৱন্তৰ স্বৰূপ সেইটোৱে। ভগৱন্তৰ স্বৰূপ জানিবলৈ হলে আমি কি কৰিব লাগিব? আমি শাস্ত্ৰ অধ্যয়ন কৰিব পাৰিব লাগিব, যত শাস্ত্ৰ গুৰুৰ জৰিয়তে আমি ভগৱন্তৰ স্বৰূপ উপলব্ধি কৰিব পাৰিম। গতিকে ভগৱন্তৰ স্বৰূপ নজনাৰ কাৰণে মনুষ্য সমস্তই তেওঁক কি কৈছে? দৈৱকীৰ পুত্ৰ বুলি কৈছে। কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ গ্ৰহণ কৰিছে। ইয়াত তেওঁ কৃষ্ণ ৰূপে দৈৱকীত আহি দৈৱকী আৰু বসুদেৱক তেওঁ পিতৃ আৰু মাতৃত্ব তেওঁ স্বীকাৰ কৰি লৈছে। আৰু ইয়াৰো কিছু কাৰণ আছে। আৰু তেওঁ তৃতীয় জন্মতহে এই দৈৱকী আৰু বসুদেৱক উদ্ধাৰৰ কাৰণে মুক্তি দিবৰ কাৰণে আহি দৈৱকী বসুদেৱক তেওঁ পিতৃ আৰু মাতৃত্ব স্বীকাৰ কৰি তেওঁ দৈৱকীৰ পুত্ৰ হিচাপে ইয়াত পৃথিৱীত তেওঁ জন্ম গ্ৰহণ কৰিছে, অৱতাৰ গ্ৰহণ কৰিছে। গতিকে মানুহে মানে নৰ সমস্তই ভগৱন্তক নাজানি তেওঁৰ স্বৰূপ নাজানি কি কৰিছে? তেওঁক দৈৱকীৰ পুত্ৰ বুলি কৈছে। আচলতে তেওঁই যে এই সৃষ্টি স্থিতি আৰু গৰাকী সেই কথাটো বুজি পোৱা নাই। অব্যক্ত অনাদি আমি এটাকে জানিবা তুমি অব্যক্ত ঈশ্বৰ নিৰাকাৰ। এইজন ভগৱন্তই হল অব্যক্ত, তেওঁই হল অনাদি। আৰু সেইজনেই কৃষ্ণ এতিয়া যিজনে আহি দৈৱকীৰ উদৰত আহি তেওঁ জন্ম গ্ৰহণ কৰিছে। এটাকে জানিবা তুমি অব্যক্ত ঈশ্বৰ নিৰাকাৰ। এই ভগৱন্তই হৈছে নিৰাকাৰ পৰম ব্ৰহ্ম। মায়াক আশ্ৰয় কৰি মৎস্য কৰি মন ৰূপ ধৰি যুগে যুগে হম অৱতাৰ। এই ভগৱন্তই তেওঁ যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। সেই কথাটোৱেই যদা যদা হি ধৰ মৎস্য গ্লানি ভৱতি ভাৰত। যেতিয়া এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত আমাৰ এই 24 অৱতাৰ চতুৰ্বিংশতি অৱতাৰত আমাৰ 24টা অৱতাৰৰ কথা প্ৰকাশ কৰিছে। আচলতে ভগৱন্তই 64টা অৱতাৰ গ্ৰহণ কৰিছিল বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। যদিও মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই কীৰ্তনত তেওঁ প্ৰথমতে চতুৰ্বিংশতি অৱতাৰ বুলি তাত 24টা অৱতাৰ প্ৰকাশ কৰিছে। আৰু তেওঁ কি কি অৱতাৰ গ্ৰহণ কৰি তেওঁ কি অৱতাৰ গ্ৰহণ কৰি কি অৱতাৰ তেওঁ কি কি কৰ্ম কৰিছে এই কথাখিনি প্ৰকাশ কৰিছে। এতিয়া তেওঁ এই ভগৱন্তই কৈছে যে মই মায়াকে আশ্ৰয় কৰো, মায়াক আশ্ৰয় কৰিয়েই মই মৎস্য কুৰ্ম আদি
এনেকৈ বিভিন্ন ধৰণৰ অৱতাৰ গ্ৰহণ কৰি আছো। আমাক মুঠতে 10 অৱতাৰৰ কথা কৈছে যদিও গুৰুজনাই আমাক 24টা অৱতাৰ প্ৰকাশ কৰি দেখুৱাইছে। এতিয়া যিহেতু তেওঁ মায়াক আশ্ৰয় কৰি এই অৱতাৰ সমূহ গ্ৰহণ কৰো বুলি কৈছে, য'ত তেওঁ মায়াক আগতেই পঠাইছে আৰু তেওঁৰ জন্ম পিছত হৈছে, গতিকে অবস্তুকো দেখাও বস্তুকো আৱৰি আচল বস্তুটো তেওঁ আঁৰ কৰি এই মায়াকহে তেওঁ দৰ্শন কৰায়। যি কাৰণত অৰ্জুনেও ক্ষত্ৰিয় হৈ ভগৱন্তৰ সখী হৈ তেওঁ এই কুৰুক্ষেত্ৰ ৰণত গৈ কি কৰিছে, তেওঁ প্ৰথমতে মায়াকহে দৰ্শন কৰিছে। কি দেখিছে? তেওঁ দেখিছে নিজৰ খুৰা ভতিজা শহুৰ, তেওঁ ভাই ভতিজা সমস্তক দেখিছে যুদ্ধ ক্ষেত্ৰত। সকলো আহিছে যুদ্ধ ক্ষেত্ৰত তেওঁৰ লগত যুদ্ধ কৰিবৰ কাৰণে, আৰু এতিয়া যুদ্ধ কৰি অৰ্জুনে সেইসকলক মাৰিব লাগিব, আৰু সেইটোৱে হৈছে ভগৱন্তৰ মায়া। আৰু সেইকাৰণে অৰ্জুনক বুজাবৰ কাৰণে কৃষ্ণই কৈ আছে যে তুমি যুদ্ধ কৰা, আৰু তুমি যিহেতু ক্ষত্ৰিয় তোমাৰ স্বধৰ্ম পালন তুমি কৰিবই লাগিব। আৰু স্বধৰ্ম পালন কৰিবলৈ যাওঁতে তোমাৰ জয় পৰাজয়ৰ কথা তুমি চিন্তা নকৰিবা। তুমি কৰ্ম কৰা, তোমাৰ ফলৰ ওপৰত তোমাৰ আশা নাই, তুমি ফল ত্যাগ কৰি কৰ্ম কৰি যোৱা, আৰু তেতিয়া তোমাৰ জয় পৰাজয় কি হব সেইটো চিন্তা কৰা তোমাৰ দৰকাৰ নাই, সেই কথাখিনি। গতিকে এতিয়া ভগৱন্তই তেওঁক মায়া দৰ্শন কৰাইছে, আৰু এই মায়া কেনেকৈ তেওঁ দূৰ হব সেইটো কাৰণতে ভগৱন্তই তেওঁক আজি এতিয়া 4ৰ্থ অধ্যায়ত আহি তেওঁ জ্ঞান যুগৰ বিষয়ে যোগেশ্বৰ কৃষ্ণই অৰ্জুনৰ ওচৰত এই জ্ঞান যুগৰ আশ্ৰয় লৈ তেওঁক জ্ঞান দান দিব খুজিছে। কৃষ্ণ কৃষ্ণ পুণ্য যে নষ্ট গইল, অধৰ্ম প্ৰবল ভইল, তেবে মই ভইলো প্ৰকাশ, ধৰ্ম কথা পণ কৰি, অধৰ্মক দূৰ কৰি, দুৰ্জন জনক কৰোনাশ, পাতে বোলে যদুৰাই, তোমাত বিষম নাই, শত্ৰু মিত্ৰ দুইটো সমভাৱ, সাধুক কৰা প্ৰাণ, দুৰ্জনৰ হৰা প্ৰাণ, কেনে কৰা বিষম স্বভাৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যদা যদা হি ধৰ্মস্য গ্লানি ভবতি ভাৰত, অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম, পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম, ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ভগৱন্তই কৈছে কুৰুক্ষেত্ৰৰ অন্তত অৰ্জুনৰ আগত ভগৱন্ত শ্ৰীকৃষ্ণই এই কথা প্ৰকাশ কৰিছে, আৰু সেই কথাখিনিকে আজি গীতা শাস্ত্ৰত প্ৰকাশ কৰিছে যে পুণ্য যেবে নষ্ট গইল, অধৰ্ম প্ৰবল ভইল, তেবে মই হওঁ যে প্ৰকাশ। যেতিয়াই পৃথিৱীত পুণ্য যেতিয়াই নষ্ট হব, পুণ্য যেতিয়াই আঁতৰ হৈ যাব, যেতিয়া অধৰ্ম ইয়াত অনাচাৰ অত্যাচাৰ যেতিয়া প্ৰবল হৈ উঠিব, তেতিয়াই মই প্ৰকাশ হওঁ। ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰি, দুৰ্জন জনক কৰোনাশ, মই কি কৰো সেই দুৰ্জন সমস্তক বিনাশ কৰো, আৰু মই ধৰ্মক স্থাপন কৰো। ধৰ্মক স্থাপন কৰিবৰ বাবেই মই বাৰে বাৰে পৃথিৱীত জন্ম গ্ৰহণ অৱতাৰ গ্ৰহণ কৰো। এতিয়া কি কৈছে যে পাৰ্থে বোলে যদুৰাই তোমাতো বিষম নাই,
শত্ৰু মৃত্যু তজু সমভাৱ। এতিয়া অৰ্জুনে কৃষ্ণক কৈছে যে হে পাৰ্থ, তেওঁক পাৰ্থ বুলি কোৱাৰ কাৰণটো হৈছে যে তেওঁ পৃথাৰ পুত্ৰ, বসুদেৱৰ ভনীৰ নাম পৃথা, কুন্তি হল বসুদেৱৰ ভনী, গতিকে তেওঁৰ নাম এটা হল পৃথা, আৰু সেই পৃথাৰ পুত্ৰৰ বাবেই অৰ্জুনৰ আন এটা নাম পাৰ্থ। যদুৰাই তেওঁ কৃষ্ণক, যদুৰাই হৈছে কৃষ্ণ, যে তোমাৰতো বিষম নাই, তুমি দেখোন সমান নহয়, তোমাৰ বিষম। শত্ৰু মৃত্যু তজু সমভাৱ, তুমি দেখোন শত্ৰুত যেনেকুৱা ভাৱ তোমাৰ আৰু মৃত্যু সমস্তটো সেই একেই ভাৱ। সাধুক কৰা হাত্ৰাণ, দুৰ্জনৰ হৰা প্ৰাণ, কেনে কৰা বিষম স্বভাৱ। তুমি এই সাধু সমস্তৰ প্ৰাণ ৰক্ষা কৰা, তেওঁলোকক ৰক্ষা কৰিছা, আৰু দুৰ্জন সমস্তক তুমি প্ৰাণ হৰণ কৰিছা, গতিকে তোমাৰ এই বিষম স্বভাৱটো কিয়? তুমি এই বিষয়ে মোক জানিবলৈ দিয়া প্ৰভু। এই পাৰ্থ, তুমি তোমাৰ এই বিষম স্বভাৱৰ কথা মোক জানিবলৈ দিয়া। মই সকলো কথাতে এই বিষম ভাৱ দেখা পাই আছো। তুমি দুৰ্জনক নাশ কৰিবলৈ আহিছা, তুমি সন্তক পালন কৰিছা, দুষ্টক দমন কৰিছা, গতিকে তোমাৰ এই বিষম স্বভাৱৰ কথা এতিয়া তুমি মোৰ ওচৰত প্ৰকাশ কৰা কৃষ্ণ। কৃষ্ণে বোলে কহো হেন, মাতৃয়ে পুত্ৰ কৰেন, আছো স্বপ্নতো নয়ানেৰে, যদি দুখ দেখে তাৰ নকৰ পৰিহাৰ, তথাপিতো দিহ কৰি তাৰে, এই মত কাৰ্য মোৰ দুষ্ট নিয়ম কৰো, দণ্ড দিয়া যাক যথোচিত, মোৰ ক্ৰোধ তাৰ সমফল, বধটো তাহাৰ হিত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈছে ভগৱন্ত প্ৰভুৱে। যেতিয়া অৰ্জুনে যেতিয়া কৃষ্ণক কৈছে যে তোমাৰ কৰ্মত মই বিষম দেখিছো, তুমি সাধুৰ প্ৰতি যিটো তোমাৰ ভাৱ, সাধু সন্তৰ প্ৰতি যিটো ভাৱ, দুৰ্জনৰো সেই একেটাই ভাৱ। এতিয়া কৃষ্ণই সেই কথাটো অৰ্জুনক এটা উদাহৰণে বুজাইছে। উদাহৰণটো দিছে কি, যে মাতৃয়ে যেতিয়া নিজৰ পুত্ৰক মৰম কৰে, স্বপ্নতো তেওঁৰ সেই দুখ নেদেখে। পুত্ৰই যদিও বেয়া কাম কৰে, তেওঁ সেই পুত্ৰক কেতিয়াও কোনোদিনেই বেয়া বুলি কবলৈ নিবিচাৰে। যদি দুখ দেখে তাৰ নকৰে পৰিহাৰ, তথাপিতো দৃঢ় কৰি তাৰে। পুত্ৰৰ অনেক দুখ হলেও মাতৃয়ে সেই পুত্ৰক স্বপ্নতো তেওঁৰ বেয়াটো দেখিব নোৱাৰে, তেওঁক মৰম কৰিয়ে থাকে, মৰম কৰি থাকে। ঠিক কৃষ্ণই কৈছে যে ভকত সমস্ত মোৰ, সেই তেনেকুৱাই মাতৃয়ে যেনেকৈ পুত্ৰক স্নেহ কৰে, মাতৃৰ যেনেকুৱা স্নেহ পুত্ৰৰ প্ৰতি, ভকত সমস্তৰ প্ৰতিও মোৰ সেই একেটাই স্নেহ। ময়ো সেই ভকত সমস্তই, যিজনে মোক স্বপ্নতো এৰিব খোজা নাই, যিজনে অনবৰতে মোৰ পদকমল চিন্তা কৰিছে, যিজনে মোৰ কথাকে অনবৰত চিন্তা কৰি আছে, তেওঁক মই কোনো কাৰণতে এৰিব নোৱাৰো। মাতৃয়ে যেনেকৈ পুত্ৰক তেওঁ এৰিব নোৱাৰে। এহিমতে কাৰ্য মোৰ দুষ্টক নিয়ম কৰো, দণ্ড দিয়া যাক যথোচিত, মোৰ ক্ৰোধ তাৰ বৰ, দণ্ড দিয়া সৰু হব, বধটো তাহাৰ হৈবে হিত। যদিও ভগৱন্তই এইটোও কৈ আছে যে দুষ্ট সমস্তক দণ্ড দিয়াৰ কাৰণেই মোৰ যিহেতু অৱতাৰ গ্ৰহণ কৰিছো, সেই দুষ্ট সমক মই দণ্ড দিছো, তেওঁলোকৰ
মোৰ হাতত যদিও তেওঁলোকৰ প্ৰাণ গৈছে, মোৰ হাততে তেওঁলোকৰ মৃত্যু ঘটিছে, যদিও তেওঁলোকৰ সেইটো এটা উপকাৰ হৈছে। মোৰ হাতত তেওঁলোকৰ যিহেতু মৃত্যু হৈছে, তেওঁলোকে কি উপকাৰ হৈছে? তেওঁলোকে মুক্তি পাইছে। আমি সেই কথাটো জানিছো যে কৃষ্ণৰ হাতত যিসকলৰ প্ৰাণ গৈছে সেইসকল মুক্তি হৈছে বুলি, দুখতো যে তেওঁলোকৰ এইটো তেওঁলোকৰ লাভহে হৈছে, এই কথাটো কৃষ্ণই বাৰে বাৰে কৈছে যে তেওঁলোকক মই যদিও দণ্ড দিছো, তেওঁলোকক যদিও মই বধ কৰিছো, তেওঁলোকৰ হিতহে সাধন হৈছে। গতিকে আমি এই আকৌ উদাহৰণ দিবলৈ নাযাওঁ। ভগৱন্তই কংসক বধ কৰিছে, ভগৱন্তই এই দুষ্ট সমস্তক বধ কৰিবলৈ যাওঁতে হিৰণ্যকশিপুক বধ কৰিছে। গতিকে তেওঁলোকৰ 21 পুৰুষ উদ্ধাৰ কৰিবলৈ গৈছে হিৰণ্যকশিপুৰৰ। গতিকে আমি ভগৱন্তই যিহেতু ভগৱন্তৰ হাতত যাৰ মৃত্যু হৈছে সেইসকলে যে মুক্তি পাইছে, এই কথা শাস্ত্ৰই আমাক বাৰে বাৰে উদাহৰণ দি আহিছে। আমি পুনৰবাৰ আকৌ আমি সেই উদাহৰণলৈ আমি আগবাঢ়ি নাযাওঁ। গতিকে আমি আমাৰ পদৰ মাজতে গৈ থাকো। কৃষ্ণ দেশ ভাৱে গালি পাৰে, এই মতে মুকনেৰে তাৰ ভক্তি হুৱে দেশ ভাৱে, হিংসা চিতে কায় বাক্যে, এতেকে স্নেহে বাধে, মৰি মূৰ স্বৰূপ কপাৱে, কৃষ্ণ দেৱ কল্পতৰু, হৃদয়ৰ প্ৰিয় গুৰু, উচ্চ নিচ নাই কে যাৰ, সত গুণে সত্য ধৰ্ম, সত্য দয়া সম কৰ্ম, সত্য যাৰ হৰি বৈচ্যতাৰ। কৃষ্ণ কৃষ্ণ আমাৰ এইখিনিত মানে এটা এফাকি পদ নাই, তথাপি মই শুনিলো বাৰু পদ ফাকি। ভগৱন্তই অৰ্জুনক এটা কথা কৈছে যে যদিও দুষ্ট সমস্তই মোক, তেওঁলোকে ভগৱন্তই কৈছে যে বৈৰভাৱে চিন্তি বাহা মোক অলপকালে পাই বা হেলোক। এতিয়া ভগৱন্তক যিসকলে বৈৰভাৱেও চিন্তা কৰিছে আৰু ভগৱন্তৰ হাতত যিসকলৰ মৃত্যু হৈছে সেইসকলে যে মুক্তি পাইছে, সেই কথাটো ভগৱন্তই প্ৰকাশ কৰিছে। গতিকে আমাক সেই পদ ফাঁকিয়ে সেই কথাটোৱে কৈ আছে যে ভগৱন্তৰ হাতত যিসকলৰ মৃত্যু ঘটিছে সেইসকল সুগম হৈছে। তেতিয়া সেই পদ ফাঁকি আমাৰ এই ভাগত নাই। কৃষ্ণদেৱ কল্পতৰু, হৃদয়ৰ প্ৰিয় গুৰু, উচ্চ নিচ নাহিকে যাহাৰ, সত্য গুণে সত্য ধৰ্ম, সত্য দয়া সমহৰ, সত্য যাৰ হৰি বৈশ্যতা। এতিয়া ভগৱন্ত যে ভকতৰ বৈশ্য, যিসকল সত্যত অৱতীৰ্ণ হৈ আছে, এতিয়া ব্ৰহ্ম পৰমাত্মা আৰু ভগৱানৰ ৰূপত যিসকলে একমাত্ৰ পৰম সত্যক উপলব্ধি কৰিব পাৰিছে, যিসকলে পৰম সত্যকে আশ্ৰয় কৰিব পাৰিছে, সেইসকল ভগৱন্ত যে সেইসকলৰ বৈশ্য, সেই কথাটো ভগৱন্তই বাৰে বাৰে প্ৰকাশ কৰিছে। কৃষ্ণদেৱ কল্পতৰু, হৃদয়ৰ প্ৰিয় গুৰু, উচ্চ নিচ নাহিকে যাহাৰ। যিজনে ভগৱন্তক হৃদয়ত স্থাপন কৰি লব পাৰিছে, যিজনে হৃদয়ত স্থান দিব পাৰিছে, সেইজনৰ কাৰণে সেইজন ভকতৰ কাৰণে ভগৱন্ত সদায় তেওঁ একান্ত, মানে কি তেওঁৰ ভগৱন্ত তেওঁৰ ভকতৰ বৈশ্য বুলি বাৰে বাৰে তেওঁ স্বীকাৰ কৰি আছে। গতিকে সেই ভকতজন যিজনৰ হৃদয়ত ভগৱন্তক স্থান দিব পাৰিছে, সেইজন ভকতৰ তেওঁ বৈশ্য। গতিকে সত্য গুণে সত্য ধৰ্ম, সত্য দয়া সমহৰ, সত্য যাৰ হৰি বৈশ্যহৰ। এই সত্য যাৰ তেওঁৰ সত্যই যাৰ একমাত্ৰ আশ্ৰয়, যিজনে ভগৱন্ত ৰূপক সত্যক যিজনে আশ্ৰয় কৰিছে, সেইজনে ভগৱন্ত তেওঁৰ এই বৈশ্য হৈ তেওঁৰ পাছে পাছেই ঘূৰে। ঠিক যেনেকৈ ভগৱন্ত আহি বলিৰ দুৱাৰ দলিত থাকিব লগা হল, ঠিক যেনেকৈ অম্বৰীশ্বৰ
লগত থাকিব লগা হ'ল। দুৰ্বাসা মুনিয়ে অম্বৰীশক যেতিয়া তেওঁ কীটটা অসুৰে যেতিয়া তেওঁক খেদি গৈছিল, সেই সময়তো ভগৱন্তই চক্ৰ ধৰি তেওঁৰ ভক্তক ৰক্ষা কৰিছিল। গতিকে ভগৱন্ত যে ভকতৰ বৈশ্য, সেই কথাটো বাৰে বাৰে তেওঁ প্ৰমাণ কৰিছে। অকল সেই নহয়, গীতা শাস্ত্ৰত এই আলোচনা কৰিবলৈ যাওঁতে ভগৱন্ত যেতিয়া তেওঁ যুদ্ধৰ কথা আলোচনা কৰিবলৈ গৈছিল, এই মীমাংসা কৰিবলৈ গৈছিল, তেতিয়াও তেওঁ কৈ আছিল কৌৰৱৰ ৰাজসভাত, তেওঁ কৈছিল যে মই এই কুৰুক্ষেত্ৰ ৰণত কিন্তু মই অস্ত্ৰ নধৰো। সেই সময়ত ভীষ্মই কৈছিল যে তুমি অস্ত্ৰ ধৰিবা না নধৰিবা মই চাম। কিন্তু তেওঁ কি কৰিলে? অস্ত্ৰ ধৰিবলৈ তেওঁ বাধ্য হল। কি কাৰণে? যিহেতু তেওঁ ভকতৰ বৈশ্য, ভীষ্ম একান্ত ভক্ত, যিহেতু ভীষ্মৰ কথা ৰক্ষা কৰিবলৈ গৈ, ভকতক শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ গৈ ভগৱন্তই তেওঁ চক্ৰ ধৰিব লগা হল কুৰুক্ষেত্ৰ ৰণত। গতিকে তেওঁ ভকতৰ বৈশ্য, তেওঁ কোনোদিনেই ভকতক তেওঁ নিম্ন কৰি ৰখা নাই, সদায় ভকতক তেওঁতকৈ শ্ৰেষ্ঠ কৰি ৰাখিছে। কৃষ্ণ কৃষ্ণ। গুণময় পৰিহৰি নিৰ্গুণ ভকতি ধৰি, সুখে হুৱে সংসাৰ পাৰ, গোবিন্দ মিছে চৰণৰ অৰবিন্দে, কৃষ্ণ পদে কোটি নমস্কাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমাক কৈ আছে যে গুণময় পৰিহৰি নিৰ্গুণ ভকতি ধৰি, সুখে হোৱা সংসাৰৰ পাৰ। নিৰ্গুণ ভকতি সেইটোৱেই যত কৰ্ম কৰি ফল বাঞ্ছা কৰিবলৈ মানা কৰিছে অৰ্জুনে কৃষ্ণক। ফলৰ গৰাকী যিহেতু আমি নহয়, ফলৰ গৰাকী যিহেতু কৃষ্ণ, গতিকে আমি নিৰ্গুণ ভকতি কৰিবলৈ যাওঁতে আমাৰ কোনো ফলৰ কামনা ইয়াত আহিব নোৱাৰে। আৰু গুণময় ভকতিত আমাক সদায় ফলৰ কামনা থাকে। গতিকে গুণ আৰু নিৰ্গুণ, গতিকে আমাৰ এই গুণময় ভকতিক, আমি যি ভকতি কৰিছো এই গুণময় ভকতিক আমি বাদ দি আমি নিৰ্গুণ ভকতি ধৰিব লাগিব। আৰু তেতিয়াই আমি সংসাৰ সাগৰ পাৰ হোৱাৰ সেই পথ আমাৰ সুগম হব। কহয় গোবিন্দ মিশ্ৰ চৰণৰ অৰবিন্দ, কৃষ্ণ পদে কোটি নমস্কাৰ। এতিয়া আমাক একমাত্ৰ উপদেশ এটাই দিলে যে আমি যি ভকতি কৰিছো এই গুণময় ভকতিক পৰিহাৰ কৰি আমি নিৰ্গুণ ভকতি লৈ যদি যাব পাৰো, তেতিয়া এই সংসাৰ সাগৰ আমি সুখেৰে পাৰ হৈ যাব পাৰিম। এই নিৰ্গুণ ভকতিটো আমাৰ কেতিয়া আহিব? আমি যেতিয়া সৎসংগত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰাৰ সেই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম সাধুৰ সংগত। আৰু সাধুৰ সংগত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি এই নিৰ্গুণ ব্ৰহ্মক, নিৰ্গুণ নিৰাকাৰ আমি পৰম ব্ৰহ্মক উপাসনা কৰিব পাৰিব লাগিব। সেই কথাটোকে আমাৰ 4 নম্বৰ ঘোষাজনে, মাধৱদেৱ পুৰুষৰ 4 নম্বৰ ঘোষাজনে কৈ আছে যে একান্ত ভকত হবে নিৰ্গুণ, কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগী হৃদয় থাকা হৰি সাক্ষাতে তথাত। গতিকে একান্ত ভকত হব লাগিব কেনেকৈ? আমি সাধুৰ সংগত কৃষ্ণৰ কথা আলাপ আলোচনা কৰিব পাৰিব লাগিব। সাধুৰ সংগত কৃষ্ণৰ কথা আলাপ আলোচনা কৰোতে যত ভগৱন্ত আহি উপস্থিত হয়, আমি সেই সাধুৰ সংগ লব পাৰিব লাগিব। সেই সাধুৰ সংগত আমি গুণ ত্যাগ কৰি আমি নিৰ্গুণ ভকতি অৱলম্বন কৰি সাধুৰ সংগত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে ভগৱন্তই বাৰে বাৰে নিৰ্গুণ ভকতি লবৰ কাৰণে অৰ্জুনকো উপদেশ দিছে। আৰু আহি কহয় গোবিন্দ মিশ্ৰ আমাৰ পদ কৰ্তাই কৈছে যে ভগৱন্তৰ চৰণত আমি কোটি কোটিবাৰ নমস্কাৰ কৰিছো, যাতে ভগৱন্তই আমাক সেই জ্ঞান দান কৰক। কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ, নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত, অৰজত গৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত হয় প্ৰভু।
তোমাৰে সেৱা বিদ্যা আমাক মহিলা হৰি নাজানো তোমাৰ তত্ত্বক তোমাৰ চৰণে হৰি শৰণ কৰি আশাৰ কৰিলো তোমাৰ নামক। হে প্ৰভু, আজি গীতা শাস্ত্ৰৰ ৪ৰ্থ অধ্যায় আমি এটা ব্যাখ্যাৰ কাৰণে আমাক যি দায়িত্ব দিছিল, আমি ব্যাখ্যা কৰাৰ সেই উপযুক্ততা অৱলম্বন কৰিব পৰা নাই। তথাপি ভগৱন্তৰ গুণানুকীৰ্তন ভগত সমস্তৰ ওচৰত আমি দুআষাৰ প্ৰকাশ কৰিছো। তাত হয়তো কোনোবা কেনেকুৱা পিছা বহাটোটা ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বধৰ্মৰীখন কৰি প্ৰভু সমস্তই আমাক যাতে 13 দাস বুলি 13 চৰণৰ স্থান দিয়ে, এই 13 চৰণত আমাৰ প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ।